নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ স্বাগতম জনাইছোঁ। আজিৰ আমাৰ ভিডিঅ'টোৰ টপিক হ'ব জিঅ'গ্ৰাফি। গতিকে আমি মিক্স জিঅ'গ্ৰাফিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু এটা ভেৰি ইম্পৰ্টেণ্ট হয় মিক্স জিঅ'গ্ৰাফিৰ বাবে এই ভিডিঅ'টো আৰু সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু অসমৰ প্ৰতিটো পৰীক্ষাই এইটো ভিডিঅ'ত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে সম্ভাৱ্য ভূগোল বিষয়ক প্ৰশ্নোত্তৰ আমি লৈছোঁ। মূলতঃ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কিছু প্ৰশ্ন আমি ইয়াতে ইনক্লুড কৰিছোঁ। প্ৰথমটো প্ৰশ্ন আছে আমাৰ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য দুখনৰ নাম সুধিছে। ইয়াতে চাওক, কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য দুখন হৈছে কি? কওকচোন কওক। আমি অপশ্যনসমূহ কৈ নিদিওঁ, আপোনালোকে চাই ল'ব। আমি কেৱল উত্তৰটোহে কৈ দিম যাতে কম সময়ত আমি অধিক প্ৰশ্ন আলোচনা কৰিব পাৰোঁ। গতিকে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য দুখন হ'ল মিজোৰাম আৰু ত্ৰিপুৰা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। ইয়াতে চাওক, কৰ্কটক্ৰান্তি যি ৰেখা আছে, কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰে পাৰ হৈ গৈছে। সেই ৰাজ্যকেইখন কি? গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। এইকেইখন ৰাজ্যৰ মাজেৰে কি হৈছে? কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এতিয়া গুজৰাটৰ অঞ্চলকেইটাও আমি মেনশ্যন কৰি দিছোঁ। গুজৰাটৰ জজদান, ৰাজস্থানৰ কলিঞ্জাৰ, মধ্যপ্ৰদেশৰ শাজাপুৰ, ছত্তীশগড়ৰ সোনহাট, ঝাৰখণ্ডৰ লোহৰদগা, পশ্চিমবংগৰ কৃষ্ণনগৰ, ত্ৰিপুৰাৰ উদয়পুৰ আৰু মিজোৰামৰ চাম্ফাই। আপোনালোকে বিচাৰিলে নোটছ বনাই ল'ব পাৰিব এইখিনি, ঠিক আছে। আৰু লগতে টেলিগ্ৰাম চেনেলটোতো আমি কিছুমান নোটছ দিয়ে দিম যিখিনি ইম্পৰ্টেণ্ট হয়। কৰ্কটক্ৰান্তি ৰেখা ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ৰাজ্যকেইখনৰ নাম কেৱল মনত ৰাখিলেই হ'ব, ইমান ডিপ নাহে বাৰু। তথাপিও গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। অ'কে, ইয়াতে আপোনালোকে মেপত দেখিবলৈ পাইছে। দ্বিতীয়টো প্ৰশ্ন লৈছোঁ। দ্বিতীয়টো প্ৰশ্নত সুধিছে, পৃথিৱীৰ একমাত্ৰ নদীখন কি যাৰ ওপৰেদি বিষুৱ ৰেখাই দুবাৰ কাটে? সেই নদীখন হ'ব আমাৰ কি? সেই নদীখন হৈছে কংগো নদী, কংগো ৰিভাৰ। পৃথিৱীৰ একমাত্ৰ নদী কংগো নদীয়ে হৈছে কংগো নদী যাৰ ওপৰেদি বিষুৱ ৰেখাই দুবাৰ কাটিছে। এতিয়া কংগো নদীখন ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত আৰু এইখনে আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী। কংগো নদীখন হৈছে আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী। আৰু মধ্যপ্ৰদেশৰ মাহি ৰিভাৰ হৈছে বিশ্বৰ একমাত্ৰ ভাৰতীয় নদী যাৰ ওপৰেদি কৰ্কটক্ৰান্তি ৰেখাই দুবাৰ কাটে। আহিব পাৰে, মধ্যপ্ৰদেশৰ মাহি ৰিভাৰ হৈছে বিশ্বৰ একমাত্ৰ ভাৰতীয় নদী যাৰ ওপৰেদি কৰ্কটক্ৰান্তি ৰেখাই দুবাৰ কাটে। লগতে আৰু এটা ইনফৰ্মেশ্যন, মকৰক্ৰান্তি ৰেখাই দুবাৰ কাটা বিশ্বৰ একমাত্ৰ নদীখন হৈছে লিম্পোপো ৰিভাৰ। আৰু এই নদীখন ক'ত আছে? আফ্ৰিকা মহাদেশত আছে। নদীখনৰ নাম কি কি? অ'কে, এক ছেকেণ্ড। মকৰক্ৰান্তি ৰেখাই দুবাৰ কাটা বিশ্বৰ একমাত্ৰ নদীখন হৈছে লিম্পোপো ৰিভাৰ আৰু এই নদীখন ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন। তাৰ আগতে আমি কংগো ৰিভাৰৰ দৃশ্য আপোনালোকৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে। লগতে মাহি ৰিভাৰ আৰু লিম্পোপো ৰিভাৰৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এতিয়া তৃতীয়টো প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি নদীবান্ধটোৰ নাম কি? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নদীবান্ধটোৰ নাম হৈছে কল্লানাই, ঠিক আছে। KALLANAI। ইয়াৰে আমাৰ চিটো হ'ব কাৰেক্ট এনচাৰ। ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নদীবান্ধটোৰ নাম হৈছে কল্লানাই নদীবান্ধ, KALLANAI, কল্লানাই নদীবান্ধ। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? আমাৰ দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গোদাবৰী নদী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে আমাৰ কোনখন? গোদাবৰী নদীখন। নেক্সট কুৱেশ্যন লৈছোঁ। আমি অপশ্যনসমূহ কৈ দিয়া নাই,
ইয়াতে চাওক গোদাবৰী নদীক দক্ষিণৰ কি বুলি কোৱা হয় গংগা বুলিও জনা যায় এই নদীৰ উৎপত্তি হৈছে মহাৰাষ্ট্ৰৰ নাসিকৰ ট্ৰাম্বকেশ্বৰৰ পৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1465 কিলোমিটাৰ আৰু কাবেৰী নদীক গংগা অফ সাউথ ইণ্ডিয়া বুলি জনা যায় গংগা অফ সাউথ ইণ্ডিয়া বুলি কোনখন নদীক জনা যায় সেয়া হৈছে কাবেৰী নদীক আমি এডিশনাল ইনফৰমেশনো এড কৰি দিছো আপোনালোকৰ বাবে এতিয়া 5 নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনখন নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনোবা এটা পৰীক্ষাটো আহিছিলে পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা নদীখন কোনখন প্ৰশ্নটো এনেকৈ আহিব পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা নদী কোনখন হেয়া হৈছে মহানদী ঠিক আছে মহানদী দক্ষিণ ভাৰতৰ নদীসমূহৰ বেছিভাগৰ নদীৰ উৎপত্তি স্থল হৈছে পশ্চিম ঘাট পৰ্বত আৰু সেইভাবে প্ৰায়ভাগ নদীয়ে পশ্চিমৰ পৰা পূবলৈ বৈ যায় এতিয়া এইখিনিত চাই লওক আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে বা নোটছ বনাই যদি লৈ ল'ব পাৰে এইখিনি চাওক খুব গুৰুত্বপূৰ্ণ কথাখিনি চাই ল'ব মন দি পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা প্ৰধান নদীকেইখন হৈছে মহানদী গোদাবৰী কৃষ্ণা আৰু কাবেৰী পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা প্ৰধান নদীকেইখন হৈছে মহানদী গোদাবৰী কৃষ্ণা আৰু কাবেৰী দক্ষিণ ভাৰতৰ নৰ্মদা আৰু তাপ্তি নদীৰ উৎপত্তি স্থল হৈছে পূৰ্বঘাট পৰ্বত আৰু এই দুয়োখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায় এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক হোম অফ বিগ 5 বুলি জনা যায় হোম অফ বিগ 5 ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক হোম অফ বিগ 5 বুলি জনা যায় হেয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে নামটো মনত থাকিব অসমৰ প্ৰত্যেকই জানিব এটো মনত থকাত কোনো মানে অসুবিধা নালাগে মই জানো এটো হোম অফ বিগ 5 অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন বিশ্বৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম সুধিছে ইয়াতে বিশ্বৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম সুধিছে ককচোন কক বিশ্বৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম হৈছে জাষ্ট ৰুম এনাফ নামটোতে মনত থাকিব ইয়াত মনত থাকাত হয়তো অসুবিধা নহয় এটো বিশ্বৰ আটাইতকৈ সৰু দ্বীপটোৰ নাম হৈছে জাষ্ট ৰুম এনাফ আৰু যদি আপোনালোকৰ জিওগ্ৰাফিৰ ওপৰত কৰ্কটক্ৰান্তি মকৰক্ৰান্তি এইবিলাকৰ ওপৰত কনফিউজন যদি লাগে এটা এডভাইস আপোনালোকক দি আছো খুব এটা গুৰুত্বপূৰ্ণ টিপস আমি ভিডিওটোৰ শেষলৈকে দিম হেয়া মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নলৈ আহিছো নেক্সট কোৱেশ্চনটো লৈ আৰু জাষ্ট ৰুম এনাফ দ্বীপ হৈছে যাক হাফ দ্বীপ বুলিও কোৱা যায় বা কোৱা হয় আমেৰিকাৰ নিউয়ৰ্কৰ হাজাৰ দ্বীপ শৃংখলাত অৱস্থিত এটা দ্বীপ লগতে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দীঘল দ্বীপটো হ'ল গ্ৰীণলেণ্ড এই দ্বীপটো উত্তৰ আটলান্টিক মহাসাগৰত অৱস্থিত আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপ হৈছে অসমৰ উমানন্দ নেক্সট কোৱেশ্চন আৰু আপোনালোকে ডেসক্ৰিপচনত যদি আপোনালোকক নোটছ বা পিডিএফ সমূহ লাগে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ গ্ৰুপসমূহত জয়েন হৈ ল'ব য'ত সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ফ্ৰীতে ষ্টাডি মেটেৰিয়েল পাব আনান টেলিগ্ৰাম গ্ৰুপে হওক হোৱাটছআপ গ্ৰুপে 5599 199ত পিডিএফ সমূহ শ্বেয়াৰ কৰি আছে আৰু সেই একেখিনি মেটেৰিয়েল বা তেনেকুৱা লেভেলৰ মেটেৰিয়েল আমি আপোনালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ দি আছো গতিকে আপোনালোকে আমাৰ গ্ৰুপসমূহত জয়েন হৈ ল'ব পাৰে 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো 8 নম্বৰ প্ৰশ্নটোত আছে আমাৰ কোনবিধ মাটি খেতিৰ বাবে উপযোগী খেতিৰ বাবে আটাইতকৈ উপযোগী মাটি কোনবিধ ককচোন কক ইয়াৰে উত্তৰটো কি হ'ব ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ শুদ্ধ উত্তৰটো হ'ব আলুভিয়েল সয়েল হৈছে খেতিৰ বাবে আটাইতকৈ উপযোগী মাটি আলুভিয়েল সয়েল ঠিক আছে মনত ৰাখিব 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো তলৰ কোনবিধ মাটি ৰোপণ খেতিৰ বাবে অধিক উপযোগী ৰোপণ খেতিৰ বাবে আটাইতকৈ উপযোগী মাটিবিধ হৈছে লেটেৰেটিক সয়েল ৰোপণ খেতিৰ বাবে আটাইতকৈ উপযোগী মাটিবিধ হৈছে লেটেৰেটিক বা লেটেৰাইট সয়েল ইয়াক লেটেৰেটিক বা লেটেৰাইট সয়েল বুলি কোৱা হয়
কোনবিধ মাটি ৰোপণ খেতিৰ বাবে অধিক উপযোগী ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো আমি পাই গলো অপশন এ ওকে এটা নেক্সট কোৱেশ্চন 10 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত মুঠ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ভাৰতবৰ্ষত মুঠ 42টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে নাম্বাৰটো মনত ৰাখিব 42 ভাৰতবৰ্ষত মুঠ 42টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াতে চাওক 2023 চনৰ সেপ্টেম্বৰ মাহলৈকে 168 খন দেশৰ 168 খন দেশৰ মুঠ 1199টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ 933টা সাংস্কৃতিক 227টা প্ৰাকৃতিক 39টা মিশ্ৰিত সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পত্তি আছে বিশ্বৰ আটাইতকৈ বেছি বিশ্ব ঐতিহ্য ক্ষেত্ৰ থকা দেশ হ'ল ইটালী আৰু ইয়াত কিমানখন আছে 59 খন ক্ষেত্ৰ আছে 59 খন ক্ষেত্ৰ কোড আছে ইটালী স্ক্ৰিনশ্বট লৈ লব খুব গুৰুত্বপূৰ্ণ ইনফৰমেশন এইটো আৰু অসমৰ দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে হেয়া হৈছে মানাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া অসমৰ কোনখন ঠাইত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ইয়াৰ উত্তৰটো দিয়ক আপোনালোকে কমেন্ট বক্সত সকলে জানে যিসকলে আসাম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি আছে উত্তৰটো দিয়ক দেৰগাঁও অসমৰ কোনখন ঠাইত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হৈছে দেৰগাঁও আৰু ইয়াতে এটা ইনফৰমেশন দিম বুলি কৈছিল যে জিওগ্ৰাফি যদি আপোনালোকৰ মনত নাথাকে কৰ্কট কান্তি মকৰ কান্তি এইবোৰ খুব খোকজা লাগে আপোনালোকক এটা টিপছ দিও চাওক পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ ধৰণৰ কোনো শৰ্ট টিপছ নাথাকে কিন্তু এটা আপোনালোকে কি কৰিব ক্লাস 6 7 8 ৰ অন্তত জিওগ্ৰাফি পাৰ্টখিনি পঢ়ক ক্লাস 6 7 8 ৰ যি জিওগ্ৰাফি পাৰ্ট আছে সেইখিনি পঢ়ক আপোনালোকৰ যি কৰ্কট কান্তি মকৰ কান্তি এইবোৰ খেলিমেলি লাগা আছে কনফিউজন আতৰ হ'ব তাৰ পিছত 9 10 খন পঢ়ি দিয়ক গ্ৰেড 3 গ্ৰেড 4 অন্তত জিওগ্ৰাফি পাৰ্টত আৰু একো প্ৰবলেম নহয় যদিহে আপোনালোকক যদি জিওগ্ৰাফিৰ ওপৰত আমি ক্লাস ওয়াইজ পঢ়াব লাগে চাওক আপোনালোকে যদি আমাক সাপোৰ্ট নকৰে সাবস্ক্ৰাইব নকৰে চেনেলটো ভিডিঅ'সমূহ শেয়াৰ নকৰে তেতিয়া আমি ইমানবোৰ কন্টেন্ট আপোনালোকৰ বাবে বনাব নোৱাৰিম কাৰণ এটা কন্টেন্ট বনাবলৈ খুব বেছি সময়ৰ প্ৰয়োজন হয় ৰিসাৰ্চ কৰিব লাগে পিডিএফ বনোৱাৰ পৰা আৰম্ভ কৰি ডেসক্ৰিপচন থাম্বনেইল বহুত সময় লাগে যদিহে আপোনালোকে মৰম দিয়ে তেতিয়া আমি দুগুণ উৎসাহেৰে কাম কৰিব পাৰিম গতিকে ভিডিঅ'টো চাই অন্তত লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ 95% ভিউয়াৰ্সে ভিডিঅ'সমূহ চাই কিন্তু তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব নকৰে বাৰু ভিডিঅ'টোলৈ উভতি আহিছো 12 নম্বৰ প্ৰশ্নটোত আহিছো ভাৰতৰ আটাইতকৈ কম বৰষুণ হোৱা ঠাইখনৰ নাম কি জেসলমেৰ ঠিক আছে ভাৰতবৰ্ষৰ আটাইতকৈ কম বৰষুণ হোৱা ঠাইডোখৰ হৈছে জেসলমেৰ উচ্চাৰণটো অসমীয়াত লিখিলে জয়সলমাৰ বুলি লিখা আছে কিন্তু আমাৰ যেটো শুদ্ধ উচ্চাৰণ হ'ব হেতু হৈছে জেসলমেৰ ঠিক আছে ভাৰতবৰ্ষত আটাইতকৈ কম বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে জয়সলমেৰ নেক্সট কোৱেশ্চন 13 নম্বৰ প্ৰশ্ন আৰু লগতে আমি আমাৰ পিডিএফৰ বাবে আপোনালোকে আমাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ ল'ব পাৰিব আৰু গোটেই গ্ৰুপসমূহৰ লিংক ডেসক্ৰিপচনতে পাব আপোনালোকে বিশ্বৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বিশ্বৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে নৰ্থ ইষ্ট গ্ৰীণলেণ্ড নেশ্যনেল পাৰ্ক বিশ্বৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় উদ্যানখন হৈছে নৰ্থ ইষ্ট গ্ৰীণলেণ্ড নেশ্যনেল পাৰ্ক এইটো আমাৰ কাৰেক্ট এনসাৰ বিশ্বৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় উদ্যান হৈছে নৰ্থ ইষ্ট গ্ৰীণলেণ্ড নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমে ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভ কৰা হৈছিল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমে ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভ কৰা হৈছিল সেইখন হৈছে ককচোন কক ইয়াৰ উত্তৰটো কি মানাস ৰাষ্ট্ৰীয় উদ্যান প্ৰশ্নসমূহ অকনমান আপোনালোকৰ হয়তো এনেকুৱা লাগিছে যে উত্তৰসমূহ দিব পৰা নাই কিন্তু চাওক জিওগ্ৰাফি পাৰ্টটো গ্ৰেড 3 ৰ বাবে অন্তত অকনমান হাৰ্ডে দিয়ে খুব বেছি সহজ নেদি আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ চালে আপোনালোকে দেখিব যত আমি আপোনালোকৰ বাবে সলভ কৰি দিছো আৰু নেক্সট যদি সলভ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বা জিওগ্ৰাফিৰ ওপৰত বা কি পাৰ্টৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে কমেন্ট বক্সত জনাওক অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল সেইখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বাঘক বচাবলৈ ভাৰত চৰকাৰে 1993 চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰিছিল প্ৰজেক্ট টাইগাৰ 1973 ভাৰতত মুঠ 54টা বাঘ সংৰক্ষিত বনাঞ্চল আছে
অসমৰ 4টা বাঘ সংৰক্ষিত বনাঞ্চল কাজিৰঙা, মানাস, নামেৰি আৰু ওৰাং। 5টা হাতী সংৰক্ষণ বনাঞ্চল, 2টা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে। এইখিনি লাগিলে স্ক্ৰীনশ্বট এটা লৈ লওক। আৰু ভাৰতৰ আটাইতকৈ বেছি জনবহুল চহৰখন কি? ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনবহুল চহৰখন হৈছে তলত উল্লেখ কৰা চহৰসমূহৰ ভিতৰত আটাইতকৈ জনবহুল চহৰখন কোনখন? ইয়াৰে উত্তৰটো আপোনালোকে কমেণ্ট বাকচত দিয়ক। প্ৰত্যেকেই কমেণ্ট কৰক। যিসকলে শুদ্ধ উত্তৰটো দিব তেওঁলোকৰ কমেণ্টত আমি হাৰ্ট দি দিম, যাতে বাকীসকলেও শুদ্ধ উত্তৰটো কি জানিব পাৰে। ইয়াৰে উত্তৰটো প্ৰতিজনেই দিয়ক। আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে প্ৰত্যেকে জনাওক। আমি দুগুণ উৎসাহেৰে আৰু আপোনালোকৰ বাবে আৰু হাই কোৱালিটিৰ কণ্টেণ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ আনিম। ইয়াৰে উত্তৰটো দিয়ক। ভাৰতৰ আটাইতকৈ বেছি জনবহুল চহৰখন কোনখন? দিল্লী নে গুৱাহাটী নে মুম্বাই নে কলিকতা? কোনখন? ইয়াৰে উত্তৰটো প্ৰত্যেকেই কমেণ্ট বাকচত দিয়ক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। জয় অসম।